নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 জানুৱাৰী দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। মই কাকো ভয় নকৰোঁ, লাগিলে মোক নিলম্বন কৰক। এইবাৰ বিজেপি মন্ত্ৰীৰ সভাৰ সন্মুখতে এগৰাকী মহিলা আৰক্ষীয়ে কৰিছে উত্তাল প্ৰতিবাদ। তেওঁ ক'লে, মই কাকো মন্ত্ৰীকো ভয় নকৰোঁ। বিজেপিৰ সন্মুখতেই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী বিষয়া মহিলাগৰাকীয়ে। চিঞৰি চিঞৰি মন্ত্ৰীক ভয় নকৰোঁ বুলি এক ডাঙৰ হুংকাৰ দিছে এইজন আৰক্ষী মহিলাগৰাকীয়ে। নিলম্বন কৰিলেও কৰক, মই ভয় নকৰোঁ বুলি এক প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱতীগৰাকীয়ে। গণৰাজ্য দিৱসৰ ভাষণত মন্ত্ৰীয়ে আম্বেদকাৰৰ কথা উল্লেখ নকৰাৰ অভিযোগ উদঙাইছে এইজন আৰক্ষীয়ে। মাধৱী যাদৱ নামৰ আৰক্ষী বিষয়াই এইবাৰ উজাৰিছে ক্ষোভ। মন্ত্ৰীসভাৰ সন্মুখতেই ভয়ংকৰ হুংকাৰ দিলে। বিজেপি মন্ত্ৰী গিৰীশ মহাজনৰ ভাষণৰ মাজতে দেখুৱালে সাহসিকতা এইজন মহিলা আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দিব। যিটো মুছলমান লোকসকলক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে, তাক লৈ এইবাৰ সৰ্বোচ্চ ন্যায়ালয় পৰ্যন্ত যাব AIUDF প্ৰধান বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মিয়াৰ হৈ যুঁজ দিব। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰীক এইবাৰ হুংকাৰ দিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে ক'লে, যদি মিয়াসকলে বাংলাদেশলৈ যায় তেনেহ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰাকীয়ে থাইলেণ্ডলৈ যাব লাগে। মিয়াক যিমান কষ্ট দিব লাগে দি থাকক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মিয়া মুছলমানে মুখ্যমন্ত্ৰীৰ হৃদয়তৰ বাবে দোৱা কৰিব। এইদৰে মন্তব্য কৰিছে। 100 বছৰৰো অধিক কাল অসমত বসবাস কৰি আহিছে অসমৰ মুছলমান লোকসকলে। মিয়া যদি বাংলাদেশ যাব লাগে তেনেহ'লে মুখ্যমন্ত্ৰী যাব লাগিব থাইলেণ্ডলৈ, এনেদৰে প্ৰকাশ কৰিছে ৰাজ্যৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীৰ কাম সমাজত বিয়পাইছে। এনেদৰে ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনক লৈ বিস্ফোৰক ভাষণ দিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই হৈছিল বুট কৰ্তন। হয়, আপোনালোকে ঠিকেই শুনিছে। ৰাজ্যত যিহেতু বুট কৰ্তনৰ কাৰ্যসূচী চলাইছে, গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই এনেদৰে বুট কৰ্তন কৰা হৈছে। মিয়াক কষ্ট দিবলৈ হ'লে আপোনালোকে দিয়ক, এনেদৰে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে যে মিয়াক আপোনালোকে যিমান পাৰে কষ্ট দিয়ক। ৰাজ্যজুৰি মিয়াৰ বুট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী খুদ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ফৰ্ম 7 জমা দিয়া হৈছে। হয়, এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই দাখিল কৰা হৈছিল বিষয়ক। সকলো চৰকাৰী বিষয়াক নিশা 12 বজালৈ কাম কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অফিচৰ যিহেতু কাম, ৰাজ্যৰ লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰি আছে, সেই কাম কাজক লৈ 12 বজালৈকে কৰিব দিছে কামসমূহ। বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বুট কৰ্তনৰ ফৰ্ম দিছে। SRৰ জৰিয়তে জীৱিত লোকক মৃত সজোৱা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। ভুৱা ফৰ্ম জমা দিয়া হৈছে শ শ সংখ্যালঘুৰ বিৰুদ্ধে। এই মুহূৰ্তত জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ শ শ ভুৱা ফৰ্ম জমা দিয়া হৈছে। চৰে চাপৰিয়ে হ'ল এতিয়া গেৰুৱা, কেৱল বিজেপিকহে ভোট দিল। চৰ অঞ্চলত একাংশ জনতাই এতিয়া উঠি পৰি লাগিছে যে তেওঁলোকে কেৱল বিজেপিক ভোট দিব। যিহেতু সমাগত নিৰ্বাচন, এই নিৰ্বাচনৰ পূৰ্বেই ওলোটা ছবি দেখিবলৈ পোৱা গৈছে চৰ অঞ্চলত। সংখ্যালঘু ভোটেৰে মাৰিলে এইবাৰ ইউটাৰ্ণ। সংখ্যালঘু জনতাই জাপি পৰিছে এতিয়া ৰাজ্য। তেওঁলোকে এটাই মন্তব্য, বিজেপিক আমি জিকামি, বিজেপিক আমি ভোট দিম। দিনত এইবাৰ বিজেপি দলত যোগদান কৰিছে শ শ জনতা। বিজেপিত যোগদান কৰিয়েই গৌৰৱ আৰু অখিল গগৈৰ বিৰুদ্ধে গৰ্জন কৰিছে তেওঁলোকে। গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব। SITৰ প্ৰতিবেদনৰ মতে 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ লিংক পাকিস্তানৰ সৈতে থকা সম্পৰ্কটো ফাদিল হ'ব। এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ ঘোষণা কৰিছে। তেওঁ ক'লে, গৌৰৱ গগৈৰ পাকিস্তানত থকা লিংকটো SITৰ প্ৰতিবেদনক লৈ
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 8 ফেব্ৰুৱাৰীত এইটো মাহতেই নেক্সট 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা লিংক 10:30 ৰাজহুৱা হ'ব এই প্ৰতিবেদন। গৌৰৱ গগৈ যিহেতু পাকিস্তানত বিবাহপাশত আবদ্ধ হৈছে, গতিকে ইয়াক লৈ সৰব হৈছে মুখ্যমন্ত্ৰীয়ে। তেওঁ ক'লে 8 ফেব্ৰুৱাৰীত সকলো তথ্য ফাদিল হ'ব, থকা লিংক ফাদিল হ'ব 8 ফেব্ৰুৱাৰীত। দিব লৈছোঁ আন এটা অতি দুখৰ খবৰ। ব্ৰহ্মপুত্ৰত ডুবি গৈছে এটা যাত্ৰীবাহী নাও। হয়, ব্ৰহ্মপুত্ৰত এই নাও ডুবাত 7জন লোকৰ নিৰুদ্দেশ আছে। এতিয়া যিহেতু SDRF দলে অভিযান অব্যাহত ৰাখিছে, গতিকে 7জন মানুহ অথবা 7জন লোক এতিয়ালৈকে সন্ধানহীন অৱস্থাত আছে। যিহেতু SDRF দলে এতিয়ালৈকে তালাচী অভিযান অব্যাহত ৰাখিছে। ব্ৰহ্মপুত্ৰ নদীত নাও ডুবি 7জন লোক নিৰুদ্দেশ হৈছে।